মৰিয়নীত বছৰ বছৰ ধৰি জৰাজীৰ্ণ হৈ থকা এখন কাঠৰ দলং শ্ৰমদানেৰে মেৰামতি কৰিলে অসম নাগালেণ্ডৰ সীমামূৰীয়া ৰাইজে। মৰিয়নীৰ নাগাজাংকা উদয়পুৰ পথত থকা লোক নিৰ্মাণ বিভাগৰ এখন কাঠৰ দলং প্ৰায় ১৫ বছৰ ধৰি জৰাজীৰ্ণ হৈ থকাত অসম নাগালেণ্ডৰ দুয়োখন ৰাইজে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে যদিও দলং নিৰ্মাণৰ ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগৰ গা নলৰিল। কেৱল দলঙৰ জোখ মাখ কৰিয়ে দায়িত্ব সামৰে লোক নিৰ্মাণ বিভাগে। ইফালে বছৰ বছৰ ধৰি দলং নিৰ্মাণ নোহোৱাত ৰাইজে নিজেই শ্ৰমদানেৰে দলংখন মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তোলে। উদয়পুৰবাসীৰ শ্ৰমদানত সহযোগিতা কৰিবলৈ আগবাঢ়ি আহে চুবুৰীয়া নাগালেণ্ডৰ আওচেং দাও বস্তিৰ নগা ৰাইজ। দুয়োখন ৰাজ্যৰ ৰাইজে একেলগে দলংখন মেৰামতিত নামি পৰে। itu main to murani ba road itu আছে itu ba Nagaland di যায় তো itu dolong to biya dia আমি Assam আৰু Nagaland মিলি কিনা দুইটা ৰাজ্য মিলি এইটো ৰাস্তা বনাই আছে এতিয়া এইটো দুইটা বস্তু মিলাই কিনা আৰু এইটো ৰাস্তাটো মিলাইলে লাইফ লাইন তো এইটো ৰাস্তাই হয় এনেকৈ দেখা পেল হৈছে 12 নম্বৰ হৈছে আৰু চেণ্টাৰ নাও সংগম তো Nagaland বস্তি হয় এইটো ৰাস্তাটো লাইফ লাইন হয় এইটো ৰাস্তা নাথাকিলে মানে বিমাৰ মানুহ বি থাকি কেতিয়াবা আৰু কোনোবা ডেলিভাৰী পেচেণ্ট থাকিব আৰু স্কুল ষ্টুডেণ্ট বি আছে এইটো দলং নাথাকিলে কিন্তু একো যাব নাপাৰিব এতিয়া এইটো দলং বনালে চব মানুহ মিলি ভাল হ'ব। লাষ্ট টাইম মই কোনোবা চাইকেল কান গিৰিছে এনেকুৱা শুনিছে মইতো দেখা নাই কোনোবা জখম হৈছে এনেকুৱা শুনিছিলি মই এইটো দেখা নাই দেখা দিও শুনিছে গিৰিছে কৈ না তো আজি তাতে দুইটা ৰাইজ মিলি কিনে খৰি কামা কৰি বনাই আছে কিমান দিন জ্বলিব এইটো ক'ব নাপাৰে এইটোৱে আছে কথাটো মানে এতিয়া এই ৰাস্তাটোৱে নাগালেণ্ডে হওক আমাৰ অসমৰ মানুহে হওক ইয়াত চাহ জনজাতিৰ সংখ্যাটো বেছি। সেই মানুহখিনি সদায় দিন স্কুলৰ পৰা ধৰি অনেক মানুহ অহা যোৱা কৰে। তাৰ উপৰিও আমি গাড়ী চলোৱা মানুহ আমি গাড়ী চলাই এই ৰাস্তাটোৱে অহা যোৱা কৰি খাই আছোঁ। কিন্তু পইচা আহিছে বুলি শুনি আছোঁ কিন্তু এতিয়ালৈকে সেই পইচা ব্যৱহাৰ কৰা নাই না নে কি হৈ আছে এতিয়ালৈকে কিন্তু আমি এনেকেই নিজৰ শ্ৰমদান কৰি পিনে ৰাস্তা বনাই আছোঁ। ইয়াত এতিয়া ক'বলৈ গ'লে এদিনা এখন গাড়ী পৰিছে দুখ পাইছে সেই ব্যৱস্থাখিনি কিন্তু চৰকাৰে এতিয়ালৈকে লোৱা নাই। তাৰ উপৰিও এই যেতিয়া পানী আহিব এই দলংখন পানী উটুৱাই নি হৈ যায় এনেকুৱা ধৰণৰ কাম চলি আছে ইয়াত এতিয়া নিজৰ পইচাই নিজেই খৰচ কৰি আমি কাম কৰিবলগীয়া পৰিস্থিতি হৈ আছে। গাড়ী নচলাটো 2 নম্বৰ কথা আমাৰ পেট নচলা অৱস্থা হৈ আছে ইয়াত বিশেষকৈ আমাৰ পেট নচলিলেও স্কুলৰ ল'ৰা ছোৱালী আছে সদায় অহা যোৱা কৰে সিহঁতৰ বহুত কষ্ট হৈ আছে। আগতেও তেনেকৈ কয় বনাম এতিয়ালৈকে বনোৱা নাই পইচা আহিছে বুলি কয় এতিয়ালৈকে কামত ধৰা নাই কাম দেখিছোঁ আমি নিজৰ উপায় নাই ল'বলগীয়া আছে উপায় নাই। যোৰহাটৰ পৰা কংকজ্যোতি শৰ্মাৰ ৰিপৰ্ট NE 24।